যে জামে মছজিদৰ ন্যূনতম দৰমহা আপোনালোকে 15,000 কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু সানি ইমামৰ কাৰণে অৰ্থাৎ যিজন মেইন ইমাম থাকে মেইন ইমামৰ দ্বিতীয় আৰু এজন ইমাম থাকে তাক সানি ইমাম বুলি কোৱা হয়। এই দ্বিতীয় ইমামজনৰ কাৰণে 12,000 টকা আৰু মুয়াজ্জিন সাহেবৰ কাৰণে 10,000 টকা অসমৰ ৰাইজৰ ওচৰতে আমি আবেদন কৰিছোঁ যে আপোনালোকে এই ধৰণে ইমামসকলৰ দৰমহা বঢ়াব লাগে। আৰু পাঞ্জাগানাত যিসকলে খেদমত কৰি আছে 5 ওয়াক্ত নামাজ য'ত পঢ়া হয় তাক পাঞ্জাগানা বুলি কয়। সেই পাঞ্জাগানা মছজিদৰ ইমামৰ কাৰণে 10,000 টকা আৰু মুয়াজ্জিন সাহেবৰ কাৰণে 8,000 টকা ন্যূনতম নিৰীখ কৰিবৰ কাৰণে আমি ৰাইজক অনুৰোধ জনাইছোঁ। আমাৰ ডাঙৰ ডাঙৰ কেইখনমান মাদ্ৰাছা আছে, যেনেকৈ হোজাই জালালিয়া মাদ্ৰাছা আছে, জয়নগৰ মাদ্ৰাছা আছে, বৰমাইবিটি মাদ্ৰাছা আছে, এনে ধৰণৰ ডাঙৰ ডাঙৰ মাদ্ৰাছা আছে। সেই ডাঙৰ ডাঙৰ মাদ্ৰাছাত যিসকল হদিছ শাস্ত্ৰ যিসকল বা হদিছৰ পাঠ যিসকলে শিক্ষাদান কৰি আছে তেখেতলোকক ন্যূনতম 18,000 টকা 20,000 টকা আৰু মাধ্যমিক শিক্ষকসকলক 18,000 টকা আৰু বুনিয়াদী শিক্ষক যিসকল মাদ্ৰাছাত পঢ়া শুনা কৰাই আছে তেওঁলোকে যথেষ্ট পৰিশ্ৰম কৰে, গতিকে তেওঁলোকক আমি 15,000 টকা, বুনিয়াদী শিক্ষকসকলৰ কাৰণে 15,000 টকা আমি নিৰ্ধাৰণ কৰি দিছোঁ। গতিকে আমি ৰাইজক অনুৰোধ জনাইছোঁ যে এই বিষয়টোত আপোনালোকে কণ্ট্ৰভাৰ্চি নকৰি আপোনালোকে পজিটিভলি গ্ৰহণ কৰি নিশ্চিতভাৱে উলামাসকলৰ দুখত আপোনালোকে সমভাগী হ'ব বুলি আমি আশা কৰিছোঁ। কাৰণ আমি আমাৰ ইছলাম ধৰ্মাৱলম্বীৰ মূল স্তম্ভ হ'ল কিন্তু মছজিদৰ পৰা। মছজিদতে মক্তব শিক্ষা, কলিমা শিক্ষা তাৰ পৰাই আৰম্ভণি হয়, তাৰ পৰাই কলিমা লা ইলাহা ইল্লাল্লাহৰ বাণী ষ্টাৰ্ট হয়। গতিকে ইমামসকলৰ কাৰণে আমি যদি অকণমান সুচিন্তা কৰোঁ নিশ্চিতভাৱে আমাৰ সমাজখন বেয়া দিশলৈ নাযায়। আমাৰ অসমত এনেকুৱা বহুত স্থান আছে, মই লখিমপুৰীয়া হিচাপে মই জানো আমাৰ কেবিৰোত এখন মছজিদ আছে, তাত ইমামক প্ৰায় 20,000 টকা দৰমহা দিয়ে। গতিকে এইখিনি আমাৰ কেৱল আমি যদি যোগাত্মকভাৱে আমি পজিটিভলি চিন্তা কৰোঁ নিশ্চিতভাৱে আমাৰ অসমৰ ৰাইজে এইখিনি কৰিব পাৰিব। গতিকে আমি সেইখিনি আশা কৰি আজি ইমামসকলৰ, মুয়াজ্জিন চাহেবসকলৰ দৰমহাখিনি অকণমান বঢ়াই দিবৰ কাৰণে আমি সমূহ ইছলাম ধৰ্মাৱলম্বী ৰাইজক অনুৰোধ জনাইছোঁ। আমাৰ ডাঙৰ ডাঙৰ কেইখনমান মাদ্ৰাছা আছে, যেনেকৈ হোজাই জালালিয়া মাদ্ৰাছা আছে, জয়নগৰ মাদ্ৰাছা আছে, বৰমাইবিটি মাদ্ৰাছা আছে, এনে ধৰণৰ ডাঙৰ ডাঙৰ মাদ্ৰাছা আছে। সেই ডাঙৰ ডাঙৰ মাদ্ৰাছাত যিসকল হদিছ শাস্ত্ৰ যিসকল বা হদিছৰ পাঠ যিসকলে শিক্ষাদান কৰি আছে তেখেতলোকক ন্যূনতম 18,000 টকা 20,000 টকা আৰু মাধ্যমিক শিক্ষকসকলক 18,000 টকা আৰু বুনিয়াদী শিক্ষক যিসকল মাদ্ৰাছাত পঢ়া শুনা কৰাই আছে তেওঁলোকে যথেষ্ট পৰিশ্ৰম কৰে, গতিকে তেওঁলোকক আমি 15,000 টকা, বুনিয়াদী শিক্ষকসকলৰ কাৰণে 15,000 টকা আমি নিৰ্ধাৰণ কৰি দিছোঁ। গতিকে আমি ৰাইজক অনুৰোধ জনাইছোঁ যে এই বিষয়টোত আপোনালোকে কণ্ট্ৰভাৰ্চি নকৰি আপোনালোকে পজিটিভলি গ্ৰহণ কৰি নিশ্চিতভাৱে উলামাসকলৰ দুখত আপোনালোকে সমভাগী হ'ব বুলি আমি আশা কৰিছোঁ। কাৰণ আমি আমাৰ ইছলাম ধৰ্মাৱলম্বীৰ মূল স্তম্ভ হ'ল কিন্তু মছজিদৰ পৰা। মছজিদতে মক্তব শিক্ষা, কলিমা শিক্ষা তাৰ পৰাই আৰম্ভণি হয়, তাৰ পৰাই কলিমা লা ইলাহা ইল্লাল্লাহৰ বাণী ষ্টাৰ্ট হয়। গতিকে ইমামসকলৰ কাৰণে আমি যদি অকণমান সুচিন্তা কৰোঁ নিশ্চিতভাৱে আমাৰ সমাজখন বেয়া দিশলৈ নাযায়। আমাৰ অসমত এনেকুৱা বহুত স্থান আছে, মই লখিমপুৰীয়া হিচাপে মই জানো আমাৰ কেবিৰোত এখন মছজিদ আছে, তাত ইমামক প্ৰায় 20,000 টকা দৰমহা দিয়ে। গতিকে এইখিনি আমাৰ কেৱল আমি যদি যোগাত্মকভাৱে আমি পজিটিভলি চিন্তা কৰোঁ নিশ্চিতভাৱে আমাৰ অসমৰ ৰাইজে এইখিনি কৰিব পাৰিব। গতিকে আমি সেইখিনি আশা কৰি আজি ইমামসকলৰ, মুয়াজ্জিন চাহেবসকলৰ দৰমহাখিনি অকণমান বঢ়াই দিবৰ কাৰণে আমি সমূহ ইছলাম ধৰ্মাৱলম্বী ৰাইজক অনুৰোধ জনাইছোঁ।